আপুনি কি বাচিব, কোৱালিটি নে কোৱান্টিটি? আমি সকলোৱে জানো যে কোৱালিটি সদায় কোৱান্টিটিতকৈ ভাল, কিন্তু আজিৰ গণতন্ত্ৰত কেৱল মাত্ৰ সংখ্যাগৰিষ্ঠতা বা কোৱান্টিটিৰহে প্ৰয়োজন এখন চৰকাৰ গঠন কৰিবলৈ। কিন্তু যদি অসৎ আৰু ভ্ৰষ্টাচাৰী নেতা কিছুমানক লৈ কেৱল মাত্ৰ সংখ্যাৰ জোৰত চৰকাৰ গঠন কৰা হয়, তেতিয়াহ'লে আমি জানো তেনেকুৱা ধৰণৰ এখন চৰকাৰৰ পৰা কিবা উন্নয়ন আশা কৰিব পাৰোঁ? আৰু তেনেকুৱা ধৰণৰ এখন চৰকাৰে আমাক বাৰে বাৰে বিক্ৰী কৰিব। প্ৰতিশ্ৰুতি বহুত হ'ল, আমাক আৰু প্ৰতিশ্ৰুতি নালাগে। আমাক লাগে দক্ষতা সম্পন্ন শুদ্ধ মনৰ নেতা। এইবাৰ ভোট দিয়াৰ আগতে নিজৰ বিবেকক এবাৰ ভালদৰে সুধি চাব, আপুনি আচলতে কি বিচাৰে, কোৱালিটি নে কোৱান্টিটি? আহকচোন এইবাৰ আমি কিছুমান দক্ষতা সম্পন্ন শুদ্ধ মনৰ ব্যক্তিৰে এখন চৰকাৰ গঠন কৰোঁ আৰু দেশৰ ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ, মানে কোৱান্টিটি উইথ কোৱালিটি। আপুনি কি বিচাৰে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।